চুপা চুপিৰ মেগা ভাল লাগিলে আমি ভবাই নাছিলোঁ এনেকুৱা বেলেগ ধৰণৰ হ'ব বুলি এনেকুৱা এটা টুইষ্ট আহিব বুলি কিন্তু চিৰিয়াছলি কৈছোঁ মিছ কৰিব যদি আপোনালোকে চিনেমাখন নাচায় বহুত ভাল লাগিলে চাবহি আহি বিৰাট বেছি ভাল লাগিলে আৰু সকলো আহক এখন ভাল চিনেমা চাবলৈ আৰু চিনেমাখন চাই আধাতে ভাবিব এইটো ষ্টৰী এনেকুৱা এইটো ষ্টৰী এনেকুৱা গম নাপায় একদম শেষলৈকে গম নাপায় কিন্তু খুব সুন্দৰ চিনেমা এখন আকৌ অসমবাসী ৰাইজে পাব গতিকে অসমবাসী ৰাইজে আহক ওলাই আহক চুপা চুপি চাওক খুব সুন্দৰ আৰু কেমেৰা কাম ইমান ধুনীয়া এই অসমীয়া ছবি যিটো কথাছবি যি আমি কৰি আছোঁ ইয়াক যাতে আমি এটা উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে সমূহ অসমবাসী ৰাইজ তথা আমাৰ ইয়াত উপস্থিত আটাইখিনিৰে এটা দায়িত্ব আছে ধৰ্মী এখন অসমীয়া চিনেমা সাসপেন্স ধৰ্মী অসমীয়া চিনেমা অসমত আচলতে বহুত কম নিৰ্মাণ হৈছে তাৰ ভিতৰত চুপা চুপি অন্তৰ্ভুক্ত হ'ল আৰু চুপা চুপি নামটোত যোনটো আমি সেই যিদিনা নেম এনাউন্স হৈছিলে যোনটো আমি ট্ৰিলাৰ মানে টিজাৰটো দেখিছিলোঁ সেইটো এই চিনেমাখনত মানে সম্পূৰ্ণৰূপে সেই থ্ৰিলটো চিনেমাখনত আছে প্ৰতিজন শিল্পী কলা কুশলীক বহুত শুভেচ্ছা জনাইছোঁ আহক সকলোৱে অসমীয়া চিনেমা চাওক আৰু অসমীয়া চিনেমাৰ এই জয়যাত্ৰাৰ সফল অংশী লাগিলে আৰু সকলো আহক এখন ভাল চিনেমা চাবলৈ আৰু চিনেমাখন চাই আধাতে ভাবিব এইটো ষ্টৰী এনেকুৱা এইটো ষ্টৰী এনেকুৱা গম নাপায় একদম শেষলৈকে গম নাপায় চাবলৈ আহক আৰু কি ক'ম ভাল লাগিলে বহুত ভাল চিনেমা সঁচা এখন ভাল চিনেমা আহক অসমীয়া ছবিক লৈ নতুন সপোন প্ৰযোজক নৃপেন দাসৰ প্ৰিমিয়াৰৰ অন্তত দৰ্শকক কৃতজ্ঞতা নৃপেন দাসৰ 12 জুনৰ পৰা অসমৰ সমগ্ৰ চিনেমা হলত এই চিনেমাখন উপলব্ধ হ'ব আশা কৰিছোঁ এই চিনেমাখনে সমূহ ৰাইজৰ আদৰি ল'ব আৰু আমি সকলোকে আহ্বান জনাইছোঁ আপোনালোকে চিনেমাখন চাওক আৰু আমাক উৎসাহিত কৰক আমি বহুত কষ্ট কৰি বিগত প্ৰায় 2 বছৰে এই চিনেমাখনৰ লগত জড়িত হৈ আছিলোঁ ইতিমধ্যে আমি প্ৰচাৰ চলাই থাকোঁতে ৰাইজৰ যথেষ্ট মৰম চেনেহ পাইছোঁ আৰু ৰাইজেও আশা কৰিছে চিনেমাখন ভাল হ'ব আমিও আশা কৰিছোঁ গতিকে অলপ পিছত প্ৰিমিয়াৰ শ্ব' আৰম্ভ হ'ব আৰু সমূহ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ চিনেমাখন যাতে মৰম চেনেহ কৰে আৰু আমাক আদৰি লয় আৰু আমাৰ যাতে যিখিনি আমি কষ্ট কৰিলোঁ বিগত কালছোৱাত সেইখিনি কিছু হ'লেও আমি কৃতকাৰ্য হ'ম আৰু চিনেমাখনৰ যোগেদি যদি আমি এই চিনেমাখনত ছাকচেছ হ'ব পাৰোঁ ভৱিষ্যতে আৰু চিনেমা কৰাৰ বাবে উৎসাহ পাম আৰু শেষত মই অসমৰ সমূহ ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে চিনেমাখন 12 জুনৰ পৰা চাওক আৰু